নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 17 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ইভিএম হেকিং সম্ভৱ এলন মাস্কৰ টুইট ভাৰতত হাহাকাৰ এলন মাস্কৰ এটা টুইট ইভিএমক লৈ আৰু এই টুইটটোৰ পিছতেই ভাৰতৰ ৰাজনীতিত হাহাকাৰ লাগিছে ইভিএম হেকিং হোৱা বুলি সম্ভৱ বুলি ইলন মাস্কে এটা টুইট কৰিছিল টুইটাৰত আৰু সেই টুইটটোৰ পিছতেই ভাৰতৰ ৰাজনীতিত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইভিএম হেকিং সম্ভৱ এই কথা সমৰ্থন জনালে ৰাহুল গান্ধীয়ে ইভিএম হেকিংক লৈ বিশ্বত তুলপাৰ এলন মাস্কৰ এটা টুইটৰ পিছতেই হাহাকাৰ এলন মাস্কৰ টুইটক লৈ ভাৰতৰ ৰাজনৈতিক মহলত হাহাকাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ বন্ধ কৰিব লাগে বুলি টুইট কৰিছিল এলন মাস্কে মানুহ বা এআই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দ্বাৰা হেক কৰিব পৰা যায় ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন হেক কৰাটো অসম্ভৱ নহয় বুলি দাবী এলন মাস্কৰ টুইটৰ পিছতেই ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া দিছে এলন মাস্কৰ টুইটৰ পিছতেই এলন মাস্কৰ দাবীক সমৰ্থন জনালে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ভাৰতত ইভিএম ব্লেক বক্সৰ দৰে ৰাহুল গান্ধীৰ মন্তব্য ইভিএমক লৈ পৰীক্ষণৰ অনুমতি ভাৰতত নাই ইভিএমক লৈ এটা ডাঙৰ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইভিএম বিতৰ্কৰ পিছতে পুনৰ নতুন গতি লৈছে এই বিতৰ্ক এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ইভিএমক লৈ আনিছিল গুৰুতৰ অভিযোগ সেই অভিযোগক লৈ এলন মাস্কে কৰিছিল টুইট যে ইভিএম হেক কৰাটো সম্ভৱ এলন মাস্কৰ টুইটৰ পিছতে এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি হ'ল ধুমুহা আনহাতে এলন মাস্কৰ দাবীক নস্যাৎ কৰিছে তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰে ভাৰতত ব্যৱহাৰ হোৱা ইভিএম হেক কৰা সম্ভৱ নহয় বুলি দাবী ভাৰতত ইভিএমত ইণ্টাৰনেট ব্লুটুথ সংযোগ নহয় বুলি মন্তব্য ৰাজীৱ চন্দ্ৰ শেখৰৰ মন্তব্যৰ পিছত পুনৰ এলন মাস্কে পুনৰ টুইট কৰিছিল যিকোনো বস্তুৰে হেকিং সম্ভৱ বুলি টুইট এলন মাস্কৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো বিভিন্ন সময়ত ইভিএমক লৈ চলি আহিছে বিতৰ্ক ন্যায়ালয়ৰ অধিবক্তাই ইভিএমক লৈ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ভোট গণনাৰ দুদিন পূৰ্বে পলিং এজেণ্ট বিৰোধীক সাৱধান কৰি দিছিল জ্যেষ্ঠ অধিবক্তা কপিলে ইভিএম বিসংগতি কেনেকৈ ধৰা পেলাব চাৰ্ট প্ৰস্তুত কৰি দিছিল সাংসদগৰাকীয়ে সংবাদ মেল যোগে চিম্বল বুজাই দিছিল সকলো তথ্য ইভিএম হেকিংক লৈ বিশ্বত এতিয়া তুলপাৰ এলন মাস্কৰ টুইটৰ পিছতেই ভাৰতৰ ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হৈছে দিবলৈ চাওঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিদ্যুৎ বিলৰ পৰা ৰেহাই নাপায় বিধায়কসকলে বিদ্যুৎ বিলৰ পৰা ৰেহাই নাপায় এমএলএ মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 1 জুলাইৰ পৰা মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলে নিজেই দিব লাগিব নিজৰ বিদ্যুতৰ বিল আদৰ্শ হিচাপে প্ৰথম মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবে পৰিশোধ কৰিব বিল ৭৫ বছৰে চৰকাৰৰ পুঁজিৰ পৰা ব্যয় কৰা হৈছিল এই বিল 1 জুলাইৰ পৰা সকলোৱে নিজেই পৰিশোধ কৰিব লাগিব বিদ্যুতৰ মাচুল মন্ত্ৰী বিধায়ক মুখ্য সচিব আমোলা বিষয়া সকলোৱে দিব লাগিব বিদ্যুতৰ বিল যাতে বৃদ্ধি নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে জনতা ভৱনত ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 জুলাইৰ পৰা মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলে নিজেই দিব লাগিব নিজৰ বিদ্যুতৰ মাচুল আদৰ্শ হিচাপে প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য সচিবে পৰিশোধ কৰিব নিজৰ বিদ্যুতৰ মাচুল দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ 12খন জিলাত হ'ব সংহত জিলা আয়ুক্তৰ কাৰ্যালয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মহানগৰীত নিৰ্মীয়মান সংযুক্ত আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ ৰূপনগৰত নিৰ্মাণ হৈ আছে আয়ুক্তৰ কাৰ্যালয় 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে ভৱনটো 200খন গাড়ী পাৰ্কিঙৰে সুবিধা থাকিব নিৰ্মীয়মান ভৱনটোত চলিত বৰ্ষৰ অক্টোবৰ মাহত সম্পূৰ্ণ হ'ব ভৱনটোৰ নিৰ্মাণৰ কাম বন্ধ নহয় হেঙেৰাবাৰী আয়ুক্ত কাৰ্যালয় হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা দিছপুৰ উপজিলা হোৱাৰ পিছতেই তাৰ পৰা চলিব সকলো ধৰণৰ কাম কাজ ৰাজ্যৰ 12 জিলাত নিৰ্মাণ কৰি থকা হৈছে সংসদ আয়ুক্তৰ কাৰ্যালয় অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব 12 জিলাৰ ভৱনসমূহ
ৰূপনগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডিঙিলৈকে ঋণ দেশজুৰি স্তব্ধ হ'ব ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ঋণৰ বুজাই চেপিছে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাক বিপুল পৰিমাণৰ ঋণত ডুবিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া যাক লৈ চিন্তাত এইবাৰ কেন্দ্ৰীয় চৰকাৰ বিগত কেইবাবছৰ দেশৰ বিভিন্ন প্ৰান্তত ৰাস্তা তৈয়াৰ আৰু মেৰামতিৰ কাম চলি আছে এই কামৰ বাবে NIA যথেষ্ট পৰিমাণৰ অৰ্থ ব্যয় কৰিব লগা হৈছে সূত্ৰৰ খবৰ অনুসৰি এই কামৰ বাবে বৰ্তমানলৈকে ঋণ লোৱা হৈছে 3,40,000 কোটি টকা ঋণৰ পৰিমাণ ইমানেই বৃদ্ধি পাইছে যে ঋণ নোলোৱাৰ সিদ্ধান্ত লৈছে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই কেইবাটাও ৰেটিং সংস্থাৰ পৰ্যবেক্ষণত প্ৰকাশ পাইছে যে চলিত অৰ্ধবৰ্ষত দেশত ৰাস্তা তৈয়াৰ পৰিমাণ কমিব ৰাস্তা নিৰ্মাণৰ কামৰ গতিও পূৰ্বতকৈ শ্ল' হ'ব কেআৰএছ নামৰ এক সংস্থাই জনোৱা অনুসৰি 2024-25 বৰ্ষত NIA সৰ্বোচ্চ 11,100 পৰা 11,500 কিলোমিটাৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব বিগত অৰ্ধবৰ্ষত 12,349 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হৈছিল ইণ্ডিয়াৰ ৰেটিংছ এণ্ড ৰিচাৰ্চ নামৰ এক সংস্থাই পৰ্যবেক্ষণৰ অন্তত জনায় যে 2025 অৰ্ধবৰ্ষৰ মাজত 11,250 কিলোমিটাৰতকৈ বেছি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিব নোৱাৰিবও পাৰে NIA কিয় ৰাস্তা নিৰ্মাণত সমস্যাৰ মুখামুখি হৈছে কেন্দ্ৰীয় তথা বিজেপি চৰকাৰ ইয়াৰ উত্তৰ এতিয়া বিচাৰিছে ৰাইজে ডিঙিলৈকে ঋণ এতিয়া ভাৰতৰ বিজেপিৰ চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত এতিয়া বাধা দিবলৈছো পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ বৈঠক ভাৰত চৰকাৰৰ জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক জম্মুত বৰ্ধিত সন্ত্ৰাসবাদী ঘটনাৰ ওপৰত এই বৈঠক অনুষ্ঠিত কৰা হৈছে বুলি জানিব পৰা গৈছে জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তাৰ ওপৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছে অমিত শ্বাহে সন্ত্ৰাসবাদৰ বৰ্ধিত ঘটনাৰ ওপৰত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে বুলি জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰসংগ IIT খড়গপুৰ কাণ্ড ফাইজান কাণ্ডৰ CBI তদন্তৰ দাবী IIT খড়গপুৰ কাণ্ডক লৈ নতুন মূৰ খড়গপুৰ IITৰ ফাইজান কাণ্ডক লৈ ফৰেনচিকৰ বিস্ফোৰক তথ্য IIT খড়গপুৰক হত্যা কৰা হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ হত্যাৰ প্ৰসংগত মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান কলিকতা উচ্চ ন্যায়ালয়ত চলি আছে গোচৰটোৰ তদন্তৰ দায়িত্ব CBIক দিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ফাইজান আহমেদৰ শৰীৰত পোৱা গৈছে আঘাতৰ চিন কলিকতা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল সমগ্ৰ ঘটনাৰ তদন্ত চলোৱাৰ তিনিচুকীয়াৰ ছাত্ৰগৰাকীক খড়গপুৰৰ হোষ্টেলত হত্যা কৰাৰ অভিযোগ তুলিছিল পৰিয়ালে ৰেগিঙৰ বলি হোৱাৰ অভিযোগ আনিছিল ফাইজান আহমেদৰ পৰিয়ালে IIT খড়গপুৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ অভিযোগ তুলিছিল ফাইজানৰ পৰিয়ালে 2022 চনৰ 14 অক্টোবৰত ফাইজানৰ মৃতদেহ উদ্ধাৰ হৈছিল IITৰ হোষ্টেলত ফৰেনচিকৰ প্ৰতিবেদন অনুসৰি ফাইজান আহমেদক নিচেই কাষৰ পৰা গুলিয়াই হত্যা কৰিছিল খড়গপুৰ IITৰ ফাইজান কাণ্ডক লৈ ফৰেনচিকৰ বিস্ফোৰক তথ্য IIT খড়গপুৰক হত্যা কৰা ফাইজান আহমেদৰ সমগ্ৰ ঘটনা CBI তদন্তৰ দাবী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বতৰে লৈছে কালৰূপ ৰাজ্যত বজ্ৰপাতত নিহত দুজনকৈ লোক ৰাজ্যত বতৰৰ কালৰূপ অব্যাহত আছে অসমত বতৰৰ কালৰূপ মানকাছাৰৰ কুকুৰমাৰাত বজ্ৰপাত পৰি নিহত দুজনকৈ লোক আহত হৈছে আন দুজনকৈ লোক বজ্ৰপাতত নিহত হৈছে লোক নিহত প্ৰয়াত হুছেইন আলীৰ পুত্ৰ হালু শেখ আৰু শৰীফ জানিব পৰা গৈছে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ কুকুৰমাৰাৰ এই ঘটনা সংঘটিত হয় ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি হুকৰ চাহ অসমত ক্ৰমান্বয়ে প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বজ্ৰপাত পৰি এবাৰ দুজনকৈ লোকৰ মৃত্যু হৈছে মানকাছাৰত
দিবলৈছো ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে দিলে জৰুৰী জাননী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াই কৰক এই কাম অসম চৰকাৰৰ ফালৰ পৰা জৰুৰী জাননী ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী জাননী প্ৰকাশ কৰা হৈছে এইকেইটা দিনতেই কৰক এই জৰুৰী কামসমূহ যদিহে আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী অন্যথা বঞ্চিতও হ'ব পাৰে সুবিধা লাভৰ পৰা ৰেচন কাৰ্ডৰ আপুনি শীঘ্ৰেই সম্পূৰ্ণ কৰক ৰেচন কাৰ্ডৰ KYC পৰীক্ষণ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে বিশেষ জাননী 25 জুনৰ ভিতৰত কৰক KYC পৰীক্ষণ খাদ্য সুৰক্ষা সমিতিয়ে জাৰি কৰিছে এই জাননী KYCৰ বাবে শীঘ্ৰেই কাম কৰক খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰকৃত হিতাধিকাৰীৰ বাবে খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC পৰীক্ষণ ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক KYCৰ কাম আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে KYC পৰীক্ষণ হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানলৈ সুলভ মূল্যৰ দোকানত উপলব্ধ পোষ্ট মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ সকলো সুলভ মূল্যৰ দোকানলৈ প্ৰশাসনে জনাইছে এই বিশেষ আহ্বান 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ ফিংগাৰ প্ৰিণ্ট